ড্ৰাগছ বৰ্তমান সমাজৰ এক কলা অধ্যায়। বৰ্তমান সমাজৰ যুৱ প্ৰজন্মৰ জীৱন ধ্বংস কৰাৰ এক অশনি সংকেত। ৰূপহীহাটৰ গেৰেকীত আটক এজন কুখ্যাত ড্ৰাগছ মাফিয়া শ্বহিদুল ইছলাম। ৰূপহীহাট আৰক্ষী থানাৰ নেতৃত্বত চলিছিল এই মাৰথান অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছসহ বহুতো কণ্টেইনাৰ। উল্লেখযোগ্য যে কুখ্যাত ড্ৰাগছ মাফিয়া শ্বহিদুল ইছলামৰ আছে এটা গেলামালৰ দোকান। বহুদিনৰে পৰাই এই অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ কথা সকলোৰে মুখে মুখে চৰ্চিত হৈ আহিছিল। ৰাইজৰ ভাষ্যমতে শ্বহিদুল ইছলামে লৈছে ড্ৰাগছ বিক্ৰী কৰাৰ এক নতুন কৌশল। ড্ৰাগছ আসক্ত যুৱকসকলে ড্ৰাগছ মাফিয়া শ্বহিদুল ইছলামৰ দোকানৰ পৰা চাউল, চেনি, আটা, দালি আদি কিনিবলৈ আহে আৰু পূৰ্ব পৰিকল্পিতভাৱে সেই বস্তুৰ ভিতৰত ভৰাই দিয়ে ড্ৰাগছৰ কণ্টেইনাৰ। কিন্তু 100 গৰু মাৰিলে বাঘৰু মৰত। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছসহ জব্দ কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ মাফিয়া শ্বহিদুল ইছলামক। শ্বহিদুল ইছলামৰ গেলামালৰ দোকানত প্ৰায় কিছুমান ড্ৰাগছ আসক্ত যুৱকৰ আড্ডা দেখিবলৈ পোৱা যায় বুলি সৰ্বত্ৰে চৰ্চিত হৈ আহিছে। সামাজিকভাৱে কোনোবাই শ্বহিদুলক কিবা ক'বলৈ গ'লেও শ্বহিদুলে ওলোটাই ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে সমাজত ড্ৰাগছ খোৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ লগে লগে সমাজখনত বাঢ়ি আহিছে চুৰি কাৰ্যৰ ঘটনা। এই বিষয়ে চিন্তিত হৈছে সচেতন মহল। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ জীৱনলৈও নামি আহিছে এক প্ৰকাৰ ভাবুকি। আৰক্ষীৰ অভিযানত ওলাই পৰিব সকলো তথ্য। ড্ৰাগছ মাফিয়া শ্বহিদুল ইছলামৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেই বিষয়েও অভিযান চলাই গৈছে ৰূপহীহাট আৰক্ষীয়ে। পৰৱৰ্তী সময়ত ৰূপহীহাট আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। গেৰেকী গাঁৱৰ ডিভিজন ছেক্ৰেটাৰী মুছলিমউদ্দিন। মই বহুত ড্ৰাগছ মানুহ ধৰি থানাত লৈ দিছোঁ। আমি বহুত জেললৈও গৈছে। আমি বহুত চেষ্টা কৰি আছোঁ, কিন্তু কোনো পৰ্যায়ে আমি ড্ৰাগছ হেৰি কৰিব পৰা নাই। অফিচাৰক অনুৰোধ যে ড্ৰাগছ মাফিয়াকেইটা বহুত হৈ গৈছে, এই ড্ৰাগছ মাফিয়াকেইটা যাতে ধৰি পেলাই যাতে জেললৈ দিয়ে আৰু সিহঁতেও অপমান দিছে আৰু ধমকিও দিয়ে। আমি কিবা ক'লে মাৰি পেলাব, বহুত কিবা কিবি কয়। ছাৰৰ কাছৰে এইটোৱে অনুৰোধ যে ড্ৰাগছ মাফিয়াকেইটা ধৰি যাতে সোনকালে জেললৈ গোটেই ৰাইজ আমাৰ লগত আছে। ৰাইজ দুজক আমাক সহযোগ কৰে, আমি বহুত আগবাঢ়িব পাৰিম। ঠিক আছে। আৰু ইয়াত বিক্ৰী কৰা মানুহ কেইবাজনো আছে আৰু আমাৰ ইয়াৰ BDBয়ে বহুতবাৰ আমাৰ ৰূপহী থানাত বহুত এই ড্ৰাগছ বেপাৰী ধৰাইও দিছে। তথাপি এইবিলাক বন্ধ নহয়। এতিয়া আমাৰ ল'ৰা ছোৱালী ঘৰত ৰখা এনেকুৱা সমস্যা হৈছে, এই স্কুলত যায়, স্কুলৰ পৰা আহি এইবিলাকত লাগি থাকে। এতিয়া আমি গাৰ্জেন হৈ এইবিলাক চম্ভালিব পৰা নাই। সেইকাৰণে আমি ৰূপহীৰ গেৰেকী ৰাইজে অফিচাৰৰ ওচৰত এইটো কথা আবেদন কৰি আছোঁ যে ছাৰে যাতে অলপ চকু দিয়ে। আৰু ড্ৰাগছ বেপাৰী শ্বহিদুল ইছলামৰ বিষয়ে কি কয়? সিটো অপেন বিক্ৰী কৰি আছে। তাৰে যে এটা গেলামালৰ দোকান আছে, এই গেলামালৰ দোকানৰ পৰা এইবিলাক বেছি থাকে। কোনোবা এনেকুৱা প্ৰমাণ আছে, কোনোবাই যদি আটা কিনিবলৈ যায়, আটাৰ ভিতৰত হেৰি দি দিয়ে ড্ৰাগছ, দালিৰ ভিতৰতো বুলি দি দিয়ে। সিটো ড্ৰাগছ মাফিয়া, বোলে ইয়াৰ বোলে মেইন ডন। সেইকাৰণে অজি ছাৰক আমি অনুৰোধ জনাইছোঁ যাতে এইবিলাক মাফিয়াক যাতে তোমাৰ আগত যাতে জামিন যাতে নাপায় সেই ব্যৱস্থা কৰি দিয়ে। ঠিক আছে। আপুনি কি কয়? আমি গেৰেকী গাঁৱৰ বাসিন্দা। আমি আজি বহুত দুখিত যে আমাৰ গাঁওখন, আমাৰ সমাজখন এই ড্ৰাগছ যিসকলে ব্যৱসায় কৰি আছে, এইসকলে ড্ৰাগছ বিক্ৰী কৰি আমাৰ সমাজখন বৰবাদ কৰি দিলে। আমাৰ স্কুলত যোৱা ল'ৰাবিলাকক বৰবাদ কৰি দিলে আৰু আমাৰ সমাজখনক বৰবাদ কৰি দিলে। তো আজি আমি সকলো মানুহ পেৰেচান হৈ গৈছোঁ। আমি সকলো মানুহ সমাজৰ
মানে এনেকুৱা পৰিস্থিতিত আহি গৈছোঁ যে আমি এতিয়া কি কৰিম, ক'ত যাম, কি কৰিম, আমাৰ বাচ্চাবিলাকক আমি কেনেকৈ বচাম, আমি কোনো সুবিধা পোৱা নাই। আমাৰ গাঁৱৰ যিসকল মুৰব্বী আছে বা আমাৰ হেৰি আছে, আমাৰ যিটো VDB আছে, এই আমাৰ গাঁৱৰ মুৰব্বীসকলে নজৱান কিছু ছাত্ৰীয়ে VDB সকলক লগত লৈ ইহঁতক এৰেষ্ট কৰি ইহঁতক ধৰি ৰূপহী থানাত নিদিয়ে আৰু তাৰ পৰা কোনোবাই জামিন হৈ আহি যায়, কোনোবাক এৰেষ্ট কৰি আকৌ কোনোবাক কি কৰে চালান দিয়া হয় আৰু বহুতক পইচা দি পেলাই সিহঁতক উঠাই লৈ আহি যায়। তো আজি আমি সকলো মানুহ পেৰেচান যে আমি ক'ত যাম, আমাৰ এই বাচ্চাবিলাকক কেনেকৈ আমি বচাম। যে আজি আমাৰ ঘৰৰ ওচৰত থানা, ৰূপহী থানা, আমি কোনো সুবিধা পোৱা নাই যে আমাৰ মানুহখিনিক, আমাৰ ল'ৰা ছোৱালী এইবিলাকক কেনেকৈ আমি বচাম, আমাৰ সমাজখনক কেনেকৈ বচাম। এই কাৰণে আমি OC ছাৰৰ ওচৰত আমি অনুৰোধ কৰোঁ যে আমাৰ সমাজখনক বচাবলৈ যাতে তেওঁলোকে চেষ্টা কৰে আৰু আমাৰ পুৰা সমাজত এটা সিহঁতে এনেকুৱা চকু দিয়ে যে আমাৰ সমাজখন যাতে শুদ্ধ হয়, সুন্দৰ হয়। আমাৰ নজৱান যি তবকা আছে, এইসকল শিক্ষা দীক্ষা কৰি পেলাই সমাজৰ এজন ভৱিষ্যত হ'ব, ইহঁত ডাঙৰ মানুহ হ'ব। আজি এই ড্ৰাগছ খুৱাই এই ল'ৰাবিলাকক বৰবাদ কৰি দি আছে। য'তেই যাওঁ ততেই এইবিলাক মানে ড্ৰাগছ খালি। তো আজি আমি দুখিত হৈ পেৰেচান হৈ আমি OC ছাৰলৈ এইটো আমি আবেদন কৰোঁ যে ছাৰে যাতে এইটো সঠিক সিদ্ধান্ত লয় আৰু এইটো মানে শুদ্ধ বিচাৰ কৰে, ইনচাফ কৰে। আমি ইনচাফৰ ফালে বিচাৰ